কথা নাই যে শেষ মুহূৰ্তলৈকে এই ত্যাগটো কৰিব পাৰিব লাগিব, তেতিয়াহে মানুহ হ'ব পাৰিব। আজি যেনিবা আমি 4টা বজাত খালোঁ, কি হ'ল? একো কথা নাই। যে ঘৰত গৈ হ'লেও সেই কথাটো ক'ব পাৰিব লাগিব যে মিটিঙৰ সৌষ্ঠৱ বৃদ্ধিৰ কাৰণে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সেই সময়তে আকৌ লগে লগে গুচি অহাটো সেইটো নিয়মৰ নিয়ম বহিৰ্ভূত। সেইকাৰণে মই কৈছোঁ যে প্ৰথম প্ৰতিযোগী তেওঁলোক আহিছে, তাৰপিছত আমাৰ জহৰজ্যোতি হায়াৰ ছেকেণ্ডেৰী যেতিয়া বিজ্ঞান আহিটো আমাৰ পিছত যোগ হৈছে যে যতীন দাই ক'লে যে জহৰজ্যোতি হায়াৰ ছেকেণ্ডেৰী আহিব, পাৰ্টি আহিব, তেওঁলোক খাটাং আহিবনে? বোলে আহিব। কথা ৰাখি দিছে। সেইমতে ইয়াত এতিয়া ষ্টল হৈ গ'ল। ষ্টলৰ আমি তেওঁলোকক প্ৰমাণ পত্ৰ দিম, লগতে কিন্তু তেওঁলোকৰ আমি 3টা মই মডেল বাচিবলৈ দিছোঁ। আমাৰ লেটেকু পুখুৰী য'ত ভাওনা সমাৰোহ আছে তাত আমি ষ্টল দিম। তাত বহি আমাৰ প্ৰধান সম্পাদক বহি আছে। গতিকে আমাৰ নেটটো চাওক কেনেকৈ আমাৰ নিজৰ মানুহ লখিমপুৰ জিলা কৃষি বিজ্ঞান একাডেমীৰ সভাপতি ইউৰিয়া বিজ্ঞান মঞ্চৰ সভাপতি। আৰু বহুতে আকৌ দায়িত্ব ল'বলৈ ভয় কৰে নহয়, বহুতে নলয়। কিন্তু পৰাপক্ষত এই বোনাফাইড মানুহক দায়িত্ব দিব পাৰিলে বেছি ভাল কিছুমান ক্ষেত্ৰত দেই। এইটো কৈছোঁ মই, আজি মই এই মিটিংখন মই নিজৰ পাকেটেৰে প্ৰথম চলাই দিব পাৰোঁ, পিছত মোৰ ৰাইজে পইচা দিব নিদিয়ে বুলি নহয়। আজি বিচাৰিলে প্ৰতিবাদে বোলে পইচা দিম, কেনেকৈ চলিছে কোনটো এনেকৈ কথাটো তেনেকুৱাহে। প্ৰথমতে